ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা নৱমী তিথি আৰু কৃষ্ণা নৱমী তিথি থাকিব আজি দুপৰীয়া 12:44 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:46 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে 7:31 পৰা 10:05 পৰ্যন্ত, আকৌ 12:38 পৰা 2:21 পৰ্যন্ত, আকৌ 3:12 পৰা 4:54 পৰ্যন্ত, আকৌ 5:46 পৰা 6:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:57 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:46। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বাবে বহুত ভাল হ'ব আৰু আপোনাৰ প্ৰগতিৰ বাবে নতুন পথো আজি মুকলি হ'ব। মাত্ৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপুনি আৰু আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি মনোনিৱেশ কৰি থাকিব। ছাত্ৰ ছাত্ৰীসকলেও নতুন আশা অনুযায়ী ফলাফল লাভ কৰি শান্তি আৰু সুখ লাভ কৰিব পাৰিব। খৰখেদাকে বা আৱেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। বাহন বা যিকোনো মূল্যৱান সঁজুলি বিকল হ'লে আজি ডাঙৰ খৰচ হ'ব পাৰে, গতিকে বাহন চলাওঁতে আজি অলপ সাৱধান হ'ব লাগিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ কামত আজি হস্তক্ষেপ নকৰিব, তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই নিদিব, অন্যথা এই ক্ষেত্ৰত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজ অলপ লেহেমীয়া হ'ব পাৰে, কিন্তু কামৰ প্ৰতি থকা আকৰ্ষণে আপোনাক সফলতা কঢ়িয়াই অনাত সহায় কৰিব। আৰু আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব, তেওঁলোকক উচিত কৰ্ম পদ্ধতি বুজাই দি আপুনি আগবঢ়াই নিবলৈ যত্ন কৰিব। বিপণনৰ সৈতে জড়িত ব্যৱসায়ীসমূহ আজি লাভজনক অৱস্থাত থাকিব, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু নিয়োজিত লোকসকলেও আজি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণ কৰাটো লাভজনক হ'ব, কিন্তু তেওঁলোকৰ বহু কামো আজি কৰিব লগা হ'ব পাৰে, গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিহে আপুনি আজি ভ্ৰমণলৈ যোৱাৰ ব্যৱস্থা কৰিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা বৃদ্ধি পাব পাৰে, গতিকে এই সময়তে আপুনি এইবোৰ ঠিক কৰি ল'বলৈ যত্ন কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে আৰু আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱো পৰিব পাৰে। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ আজি মধুৰতা দেখিবলৈ সক্ষম হ'ব। তথাপিও আপোনালোকে উপহাৰ আদি দিলে সম্পৰ্ক আৰু অধিক মজবুত হোৱা দেখা যাব। স্বাস্থ্য আজি আপোনাৰ ভালেই দেখা যায়, মাত্ৰ আপোনাৰ ৰুটিন আৰু আপোনাৰ চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰাৰ লগতে শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰাব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ বাবে আজি এটা স্বাভাৱিক দিন হ'ব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব, গতিকে পৰিয়ালৰ সকলো সদস্যকে সমানে গুৰুত্ব দিবলৈ যত্ন কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি নিশ্চয়কৈ মন দিব। এনে কৰিলে আপোনালোকৰ মন শান্ত হ'ব আৰু চিন্তাবোৰো আপোনালোকে সুচাৰুৰূপে চলাই নিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা অত্যাধিক খৰচৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব আৰু লগতে বাজেটতো খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। আৱেগ লৈ আজি নিজৰ ক্ষতি নকৰিব, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু ব্যৱহাৰিক হ'বলৈ যত্ন কৰিব। অলপ ব্যৱহাৰিক হ'লে আপোনাৰ কথা বতৰাবোৰ আৰু চিন্তা চৰ্চা কৰাৰ ক্ষমতাও বৃদ্ধি পাব।
আনক সহায় কৰাৰ লগতে আজি নিজৰ সুৰক্ষাৰ প্ৰতিও যত্ন ল'ব, তেতিয়াহে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু নেতিবাচক চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ কামবোৰো আজি বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ আজি কিছু উন্নতিৰ সম্ভাৱনা আছে আৰু হয়তো আজি আপোনাৰ প্ৰগতিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সুযোগো লাভ কৰিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত অত্যাধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু কোনো সুযোগে আপুনি এনেই এৰি নিদিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কোনোবা প্ৰতিভাশালী ব্যক্তিৰ পৰা সহায় পাব আৰু তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। বিবাহিত জীৱন আজি আপোনাৰ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক দেখা যাব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিলে আপোনালোকৰ মাজত যি ধৰণৰে প্ৰতিকূল পৰিৱেশৰ সৃষ্টি নহওক কিয় অতি সোনকালে আপোনালোকে সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিব গ'লে আজি আপোনাৰ মধ্যমীয়া হ'ব, কিন্তু কেতিয়াবা যিকোনো ধৰণৰ অসাৱধানতাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতাক আপুনি গুৰুত্ব নিদিব। সাৱধান হৈ থাকিলে আপুনি সুস্থ হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সুষম আহাৰ খাব আৰু লগতে কৰ্ম ব্যৱস্থাও আপুনি ভাল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু উচিত জিৰণি ল'লে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ব্যস্ত ৰুটিনৰ পৰা সকাহ পাবলৈ হ'লে আজি বেছিভাগ সময় আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে লগে লগে কাম আৰম্ভ কৰক। এই সময়খিনি আপোনাৰ বাবে অনুকূল সময়। ঘৰখনতো যদি কিছু সাল সলনি কৰাৰ পৰিকল্পনা লৈছে তেনেহ'লে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। আপোনালোকে অতি সোনকালে ঘৰখন ইতিবাচকতাও দেখা পাব। এলাহৰ বাবে আজি কিছু কামত আপোনাৰ বাধা আহিব পাৰে আৰু আপোনাৰ পুৰণি সম্পত্তিক লৈ ভাই ভনীৰ লগতো কিছু বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপুনি ঘৰুৱা ক্ষেত্ৰত অত্যাধিক আপুনি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব আৰু কাৰোবাৰ মধ্যস্থতাত যদি আপুনি সমাধান কৰিবলৈ যত্ন কৰে তেনেহ'লে আজি এই ক্ষেত্ৰত সমাধান পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু আপুনি আপোনাৰ বুদ্ধিও পৰিস্থিতি সাপেক্ষে ল'ব লাগিব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা দেখুৱাব নালাগে, অন্যথা তেওঁলোকৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ নতুন কামৰ সৈতে জড়িত প্ৰথম আয় পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকে সুখী হ'ব আৰু তেওঁলোকৰ কৰ্মস্পৃহাও আৰু অধিক বৃদ্ধি পাব। যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ হয়তো আন ঠাইলৈ বদলি হোৱাৰো খবৰ পাব, যিটো তেওঁলোকৰ বাবে ভাগ্য সলনিকাৰীও প্ৰমাণিত হ'ব পাৰে। গতিকে আজি আপোনালোকৰ যি ঠাইলৈ বদলি হ'ব সেই ঠাইৰ পৰা সুখবৰ পাব আৰু আপোনাৰ মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। বিপৰীত লিংগৰ মানুহৰ লগত আজি কথা পাতি থাকোঁতে নিজৰ শিষ্টাচাৰ বজাই ৰাখিব, অন্যথা বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই কথা আপুনি মনত ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহো অনুভৱ কৰিব। আজি আপোনাৰ পেটৰ সমস্যাই আপোনাক অশান্তি দিব পাৰে, গতিকে ইয়াৰ সঠিক চিকিৎসা লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু এই ক্ষেত্ৰত আপুনি পলম নকৰাকৈ আপুনি চিকিৎসা ব্যৱস্থা কৰাটো ভাল হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে খাদ্যাভ্যাস সুসংহত কৰি ৰাখিব আৰু লগতে যোগাসন আৰু ধ্যানতো কিছু সময় কটালে আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰক আৰু খৰখেদা বা অসাৱধানতা অৱলম্বন নকৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভাল ফলাফল পোৱাও সম্ভাৱনা থাকিব। উপাৰ্জনৰ নতুন পথ আজি সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদে ঘৰত শান্তি বজাই ৰখাত আপোনালোক আজি সক্ষম হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শ মতে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। আজি আপুনি খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে আপুনি আপোনাৰ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব আৰু কোনো বাহিৰৰ মানুহৰ কথাত একেবাৰে প্ৰভাৱিত নহ'ব, অন্যথা আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে আপোনাৰ আজি ভাল হ'ব। আৰু কাৰোবাক ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু আপোনাৰ সামৰ্থ্য অনুসৰিহে দিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামত উৎপাদন যিমানেই গুৰুত্বপূৰ্ণ সিমানেই আপোনাৰ গুণগত মানৰ যত্ন লোৱাটো সমানেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই সময়ত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা থাকিব। গতিকে কামবোৰ গুৰুত্ব সহকাৰে কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন কৰিলে আপুনি উন্নতিও দেখিব। কৰ্মচাৰীসকলৰ সৈতে ভাল আচৰণ আৰু শুদ্ধ কামৰ বাবে তেওঁলোকক প্ৰশংসা কৰাটো ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হৈ পৰিব আৰু তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলৰ আজি উচ্চপদস্থ বিষয়াৰ পৰা তেওঁলোকে সহায় লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামৰ গতি আৰু অধিক ক্ষীপ্ৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আৰু আশীৰ্বাদত ইতিবাচক শক্তিও লাভ কৰিব। ইয়াৰ ফলত ঘৰখন ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ কিবা সৰু সৰু কথাক লৈ আজি আপোনালোকৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ শান্ত হৈ কথাখিনি চম্ভালিবলৈ যত্ন কৰিব বা পৰিৱেশটো চম্ভালিবলৈ যত্ন কৰিব। আপুনি শাৰীৰিক আৰু মানসিক অৱসাদ আজি অনুভৱ কৰিব, যাৰ ফলত ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা আজি আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সামাজিক আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে আপোনাৰ মৰ্যাদা আৰু প্ৰভাৱ অক্ষত থাকিব। যদি পুৰণি সম্পত্তি বা উত্তৰাধিকাৰীৰ সৈতে জড়িত কোনো গোচৰ চলি আছিলে তেনেহ'লে আজিয়ে ইয়াৰ সমাধান পাব। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব আৰু যিকোনো অসুবিধাৰ মাজতো কামবোৰ আপুনি সম্পূৰ্ণ কৰাত সফলো হ'ব। গতিকে কিছু প্ৰতিকূল পৰিস্থিতিৰ যদি উদ্ভৱো হয় তেনেহ'লে আপোনাক আজি কোনো ধৰণৰ ক্ষতি কৰিবলৈ নোৱাৰে। যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত অতি সাৱধান হ'ব, কাৰণ আপুনি আজি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক। গতিকে কামবোৰ কৰোঁতে অলপ সতৰ্কতাৰে কৰিব আৰু আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ পৰিকল্পনা যদি ভুল হয় বা প্ৰকাশ পায় তেনেহ'লে আন কোনোবাই ইয়াৰ সুবিধা লোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব আৰু প্ৰতিটো কামৰ ওপৰত চকু ৰাখিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি নহয় আৰু কোনো ধৰণৰ অবৈধ কামত আজি লিপ্ত নহ'ব, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে, আনকি আপোনাৰ জৰিমনাও হ'ব পাৰে। গতিকে সাৱধান হ'ব। নিয়োজিত লোকসকলৰ আজি চাকৰিত আজি কাৰ্যালয়ৰ পৰিৱেশ শান্ত হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰাৰো ভাল সুযোগ পাব। বিবাহিত জীৱনত আজি আপোনাৰ ইগ' আহিব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অলপ অৱনতি ঘটিব পাৰে। গতিকে ইগ' নিয়ন্ত্ৰণ কৰিব আৰু ইজনে সিজনৰ অনুভৱক যত্ন ল'ব। কিবা যদি ভুল বুজাবুজি হৈছিলে তেনেহ'লে আপোনালোকে শান্তভাৱে আলোচনা কৰি সমাধান কৰি ল'ব, অন্যথা পৰিয়াল ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হোৱাটো উচিত হ'ব, কাৰণ সৎ নহ'লে বা আপোনালোকে যদি ভাল আচৰণ নকৰে তেনেহ'লে আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব। আজি আপোনাৰ অতিৰিক্ত কামৰ বাবে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ খং আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনতো প্ৰভাৱ পৰিব। গতিকে কামৰ মাজতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু কিছু সময়ৰ বাবে হ'লেও আপোনাৰ নিজৰ ভাল লগা কাৰ্যকলাপত মনোনিৱেশ কৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ ঘৰত চলি থকা যিকোনো সমস্যা একেলগে কাম কৰি সমাধান কৰিবলৈ চেষ্টা কৰক, আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। সামাজিক আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে আপোনাৰ মৰ্যাদা আৰু প্ৰভাৱ অক্ষত থাকিব। যিকোনো অসুবিধাৰ মাজতো আপুনি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত সফল হ'ব। টকাৰ লগত জড়িত যিকোনো লেনদেনত আজি অসাৱধান হোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব আৰু আপোনাৰ পৰিকল্পনাবোৰো গোপনে ৰাখিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কামত বৰ্তমানে যি চলি আছে তাৰ ওপৰত গুৰুত্ব দিয়ক
আপোনাৰ কৰ্মচাৰীসকলক বেছি বিশ্বাস নকৰিব আৰু আপুনি কৰা প্ৰতিটো কামৰ ওপৰত আপুনি নিজে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কাম পোৱাৰ বাবে মানসিক চাপ থাকিব। গতিকে আপুনি কামবোৰ কোনো খং নকৰাকৈ কৰিবলৈ যত্ন কৰিব আৰু কামবোৰ অতি সোনকালে আৰু সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। বিবাহিত জীৱনত আপোনালোকৰ আজি ভাল মধুৰতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। পৰিয়ালত আজি কোনো শুভ অনুষ্ঠান কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰভাৱ থাকিব, কিন্তু আপোনালোকে দুয়োজনে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অতিৰিক্ত কামৰ বাবে আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো বেয়া প্ৰভাৱ পৰিব। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ৰাখক আৰু অসাৱধান নহ'ব। লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আপোনালোকে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে মানসিক স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত যদি কিবা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সমাধান লাভ কৰিব। সমাজত আৰু চৌপাশৰ মানুহৰ মাজত আপোনাৰ সন্মান অক্ষত ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে আপুনি যোগাযোগ অব্যাহত ৰাখক আৰু কিবা কাম কৰিব লগা হ'ব পাৰে সেইবোৰতো আপুনি গুৰুত্ব দিব। সমাজৰ কামত যদি জড়িত হয় তেনেহ'লে আপোনাৰ জনসংযোগো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলেও নিজৰ পচন্দৰ কলেজত নামভৰ্তি লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। গতিকে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো ভাল হ'ব। আপুনি যিটো পৰিয়াল সম্পৰ্কীয় কাম অতি সহজ বুলি ভাবিছিল সেয়া যথেষ্ট কঠিন হৈ পৰিব পাৰে, কিন্তু আপোনাৰ দৃঢ়তাৰে আৰু আত্মবিশ্বাসেৰে আপুনি বহু পৰিমাণে সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ সমস্যাও সমাধান কৰিব পাৰিব। আজি আপুনি নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ নল'ব, অন্যথা এইবোৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত আপোনাৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰতো আজি এটা লাভজনক সময় হ'ব। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ক'ৰবাত ধন বিনিয়োগ কৰিছে তেনেহ'লে আজি লাভ হ'ব, কিন্তু সম্পত্তিৰ সৈতে জড়িত চুক্তিত খৰখেদা কৰাটো আপোনাৰ বাবে সঠিক নহ'ব। নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে স্বাক্ষৰ কৰিব, অন্যথা ভুল হ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মচাৰীসকলকো আজি আপুনি তেওঁলোকক নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাত আপুনি আজি চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত মান উন্নত হ'ব আৰু লগতে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কোনো কামৰ বিফলতাৰ বাবে মানসিক চাপ থাকিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে উচ্চ বিষয়াক অৱগত কৰি কামবোৰ পুনৰবাৰ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকে সফলো হ'ব। পাৰিবাৰিক দায়িত্ব পালন কৰি ঘৰত আজি সুখৰ পৰিৱেশ গঢ়ি তোলাত আপোনালোক আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আজি পৰিয়ালতো আপোনালোকে কিছু ভাল সময় কটাবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে আজি কৰিবলৈ গ'লে আপোনালোকৰ সকলোৰে মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। পেটৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে সকলো কাম সমাধান কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰতো আপুনি সফলতা লাভ কৰিব। আপোনাৰ কষ্টেৰে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰাৰো আজি আপোনাৰ ক্ষমতা থাকিব। ঘৰৰ এজন অবিবাহিত সদস্যৰ বাবে আহি থকা ভাল প্ৰস্তাৱৰ বাবে ঘৰখনত সুখৰ আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয়ক বিশ্বাস কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট নকৰিব আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা আপুনি সহায় লাভ কৰিব। আজি আপুনি খং আৰু ইগ' নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব, অন্যথা আপোনাৰ ইয়াৰ ফলত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ক'ৰবাৰ পৰা কিছু বেয়া খবৰ পোৱাৰ বাবে আজি মনটো দুখী হৈ পৰিব পাৰে। গতিকে মনটো নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে ভাল হ'ব।
ব্যৱসায়িক ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তিক লগ পালে আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত সহায় হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। চিনাকি মানুহৰ সৈতে আজি আপোনাৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰক। ইয়াৰ ফলত আপোনাৰ নতুন চুক্তি পোৱাটো সহায় হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে আপোনাৰ ব্যৱসায়িক স্বচ্ছতা বজাই ৰাখিলে আপুনি আজি অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলৰ আজি কৰ্মচাপ বৃদ্ধি পাব, গতিকে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কিবা যদি দ্বিধাদ্বন্দ্বৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকৰ সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি আঁতৰি নাথাকিলে আপোনালোকৰ পাৰিবাৰিক জীৱনত বেয়া প্ৰভাৱ পৰিব। গতিকে নিজৰ পৰিয়ালতে গুৰুত্ব দিয়ক আৰু আপুনি সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিলে আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখা পাব। মাইগ্ৰেনৰ আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা আপুনি হাত সাৰিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে যোগাসন আৰু ধ্যানতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আৰু লগতে ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। খাদ্যবিলাক সুসংগঠিত কৰি ৰাখক আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি নিজৰ ভিতৰতে এক আচৰিত ধৰণৰ উৎসাহ আৰু শক্তি অনুভৱ কৰিব আৰু আপুনি হয়তো আজি এটা গুৰুত্বপূৰ্ণ সুযোগো পাব, যাৰ সম্পূৰ্ণ সুবিধা আপুনি ল'ব পাৰিব। বহুদিনৰ পৰা আবদ্ধ হৈ থকা টকাখিনি আজি পোৱাৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। আপুনি কিছুমান আজি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কিন্তু আপুনি যদি সাহসেৰে এইবোৰ সন্মুখীন কৰে তেনেহ'লে আপোনাৰ জয় নিশ্চিত হ'ব। কিন্তু অলপ হ'লেও আপুনি হাৰ মানিলে বৃহৎ লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সক্ৰিয় কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। সুখী আৰু প্ৰভাৱশালী লোকৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত ইতিবাচকতা দেখিব। সৌন্দৰ্য আৰু ফেশ্বনৰ সৈতে জড়িত ব্যৱসায়ত আজি অগ্ৰগতি হ'ব, কিন্তু ব্যৱসায়ৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু বৰ্তমানৰ যি কাৰ্যকলাপ আছে তাতেই আপুনি নিয়োজিত হৈ থাকিব। কৰ্মচাৰীসকলৰ পৰা আজি আপোনালোকে ভাল সহযোগিতা লাভ কৰিব আৰু তেওঁলোকৰ সহায়ত আপোনাৰ আজি ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ ভাল কামৰ বাবে আজি পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মানো বৃদ্ধি পাব। আপুনি আপোনাৰ পত্নীৰ সৈতে আজি ভ্ৰমণ আৰু মনোৰঞ্জনত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু পুৰণি বন্ধু এজনক লগ পালে আজি আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ভাল প্ৰভাৱ পৰিব, কিন্তু আপোনালোকৰ কিছু ভুল বুজাবুজিৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়া আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সম্পত্তিৰ লগত জড়িত ভাল চুক্তি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতি দেখা পাব। আজি কোনোবা ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা থাকিব, যিয়ে আপোনাৰ মন আৰু শৰীৰ দুয়োটাকে সুখী কৰি ৰাখিব। কিন্তু যিকোনো নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন লাভ কৰিহে আগবাঢ়িব, তেতিয়াহে আপুনি নতুন কামত ভাল ফলাফল লাভ কৰিব পাৰিব। পৰিৱৰ্তনৰ লগত জড়িত যিকোনো সিদ্ধান্ত আজি অতি চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক আৰু পাৰিলে আজিৰ বাবে পিছুৱাই দিয়াটোৱেই ভাল হ'ব। বিৰোধীৰ কামত আজি একেবাৰে আওকাণ নকৰিব, নহ'লে বিপদত পৰিব পাৰে। গতিকে এই সময়ত তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপতে আপুনি অতি সাৱধান হোৱাৰ সময়। ব্যৱসায়ৰ পৰিস্থিতি আগৰ তুলনাত উন্নত হ'ব। গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰাত আপুনি আজি সফল হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখিব।
কৰ্মক্ষেত্ৰত যিকোনো পৰিৱৰ্তন কৰিলেও আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। চৰকাৰী চাকৰি এটাত আপোনাৰ সহকৰ্মীসকলৰ লগত সংঘাতৰ সম্ভাৱনা আছে, যাৰ বাবে পৰিৱেশটো অলপ উত্তেজিত হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। ঘৰ আৰু পৰিয়ালত শান্তি আৰু সুখ বজাই ৰখাত আপুনি আজি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকিব। বিবাহযোগ্য লোকৰ বাবে হয়তো আজি ভাল খবৰে আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যৰ মনত ভাল প্ৰভাৱ থাকিব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক, কাৰণ এই সময়ত আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা অধিক। গতিকে এই সময়ত যত্ন কৰিব যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাম নকৰিব যাৰ ফলত আপুনি আঘাত পাব পাৰে। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দৈনন্দিন অভ্যাস উন্নত কৰিবলৈ কিছুমান নিয়ম বনাওক আৰু সেইবোৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ আৰ্থিক অৱস্থাৰ আজি উন্নতি দেখা গৈছে, গতিকে এই সময়ত কঠিন পৰিশ্ৰম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু ওচৰ চুবুৰীয়াৰ লগত আজি আপোনালোকৰ মিলাপ্ৰীতি বৃদ্ধি পাব আৰু কাৰোবাক আপুনি আজি সহায় কৰিবলগীয়াও হ'ব পাৰে আৰু এনে কৰিলে আপুনি আজি সুখী অনুভৱো কৰিব। যিকোনো সমস্যাৰ বাবে আজি চিন্তা কৰাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ যত্ন কৰক। মনত ৰাখিব যে বাহিৰৰ মানুহৰ হস্তক্ষেপে আজি পৰিৱেশ আৰু অধিক বেয়া কৰি তুলিব পাৰে। গতিকে নিজৰ স্বভাৱত কিছু নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ হ'ব। খং আৰু জেদীৰ দৰে বেয়া অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক। এইবোৰ যদি নিয়ন্ত্ৰণ কৰি আপুনি আগবাঢ়ে তেনেহ'লে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। ব্যৱসায়ৰ লগত জড়িত কামৰ বাবে গ্ৰহবোৰ অৱস্থান ভাল নহয়, গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আমদানি ৰপ্তানি কামত যথেষ্ট গুৰুত্ব দিব লাগিব। লগতে কাম কৰাৰ ধৰণ সলনি কৰিলে আৰু পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সুফল লাভ কৰিব। নিয়োজিত লোকসকলৰ অফিচত আজি কষ্টৰ ফল অতি সোনকালে পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ পৰা আজি সম্পূৰ্ণ সহায় লাভ কৰিব, যাৰ ফলত আজি আপোনাৰ মানসিকভাৱে সকাহ অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি এটা সৰু অনুষ্ঠান ঘৰতে আয়োজন কৰিলে আপোনালোকৰ ঘৰত সুখ আৰু সতেজতা আহিব। নিজৰ দৈনন্দিন কাম কাজ বজাই ৰাখিলে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ ভিতৰতে ইতিবাচকতাও লাভ কৰিব। প্ৰাকৃতিক পদ্ধতিসমূহ আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপুনি সতেজতাও অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ দিনটো কিছু ভাল খবৰেৰে আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আজি আপোনাৰ দিনটো ইতিবাচকতাও দেখা পাব। বন্ধু বা সংগীৰ পৰা ফোন আহিলে আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব আৰু ইয়াৰ ফলত আপুনি আজি সুখী আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব। ধনৰ সৈতে জড়িত বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। কোনো কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত নহ'ব, বৰঞ্চ ইয়াৰ সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু মানসিকভাৱে সবল হৈ থাকিবলৈ যত্ন কৰক। কাৰোবাৰ সহায়ত সম্পত্তি সম্পৰ্কীয় বিবাদ সমাধানৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সমস্যাবোৰ সমাধান কৰাত সহায় পাব। অসাৱধানতাই যুৱক যুৱতীসকলক আজি ক্ষতি কৰিব পাৰে, গতিকে আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। সম্পত্তিৰ সৈতে জড়িত ব্যৱসায়ত আজি অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আপুনি ৰাখিব, অন্যথা কিবা যদি ভুল হয় তেনেহ'লে আপোনালোকৰ আজি ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অধিক কামৰ হেঁচা থাকিব, কিন্তু আপোনালোকৰ কৰ্মচাৰীৰ সৈতে কামবোৰ যদি ভালদৰে ভাগ বতৰা কৰি দিয়ে তেনেহ'লে কামবোৰ অতি সোনকালে আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত আজি সফলতা লাভ কৰিবলৈ হ'লে আপোনালোকে মানসিক শান্তি লাভ কৰিব লাগিব বা শান্তভাৱে আপোনালোকে আগবাঢ়িব লাগিব। এনে কৰিলে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ
গাফিলতিৰ ফলত তেওঁলোকে উচ্চ বিষয়ৰ পৰা আজি কিছু কঠোৰ নিৰ্দেশনা পাব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ যিবোৰ কাম আছিলে সেইবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ, অন্যথা ইয়াৰ ফল আপোনালোকে বেয়া লাভ কৰিব। বিবাহিত জীৱনত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট হ'ব পাৰে। গতিকে যিকোনো সৰু সুৰা আপোনালোকৰ ভুল বুজাবুজিবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিব, অন্যথা কিবা উত্তেজনাৰ সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্কত কিছু তিক্ততা আহিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ কাৰণ হ'ব অত্যাধিক মানসিক চাপ লোৱা। গতিকে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নীতি নিয়মবোৰ মানি চলিলে আপোনালোকে শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।